নমস্কাৰ শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল ৰাজ্যৰ যি প্ৰাধিকৃত আৰু চৰকাৰী বিদ্যালয় আছে এই বিদ্যালয়সমূহৰ বাবে অতি কম সময়ৰ ভিতৰত প্ৰতিখন জিলায়ে স্কুলখন আপোনালোকৰ যি বিদ্যালয় আছে সেই বিদ্যালয় মৰ্নিং ক্লাছৰ কাৰণে অৰ্ডাৰ আহিবলৈ প্ৰায় সমাগত অলৰেডি যোৰহাট জিলাত এটি গভৰ্ণমেণ্ট অৰ্ডাৰ প্ৰকাশ পাইছে আৰু এই যোৰহাট জিলাৰ ৰাজ্যৰ যি প্ৰাধিকৃত আৰু চৰকাৰী বিদ্যালয় আছে এই বিদ্যালয়সমূহ ৰাতিপুৱা ৮ বজাৰ পৰা খোলাৰ নিৰ্দেশ ৰখা হৈছে ৰাজ্যৰ যি অতিমাত্ৰা গৰম সেই গৰমৰ প্ৰতি লক্ষ্য ৰাখি সম্ভৱ আপোনালোকৰ গৰমৰ বন্ধ আগুৱাইও অহাৰ সম্ভাৱনা আছে আগুৱাব পাৰে আৰু এনেকুৱা ধৰণৰ ইনফৰমেশ্যন অহাৰ লগে লগে আপোনালোক আমি আমাৰ এই চেনেলৰ জৰিয়তে আপোনালোকক জনাই থাকিম Government of Assam, Office of the Inspector of Schools, JDC, Jorhat, order for the smooth functioning of school and the public interest and the due of rise of temperature and is scorching heat timing the school both government and private in Jorhat district has been rescheduled WF 1st June 2024. This order has been issued as per the approval of District Commissioner Jorhat জিলাৰ ডিচি অফিচৰ পৰা এইটো প্ৰকাশ পাইছে আৰু এই যোৰহাট জিলাৰ যিটো গভৰ্ণমেণ্ট আৰু প্ৰাইভেট ছেকশ্যনৰ অৰ্থাৎ ব্যক্তিগত যিবিলাক বিদ্যালয় আছে ব্যক্তিগত খণ্ডৰ এই সকলো বিদ্যালয় ৰাতিপুৱা ৮ বজাৰ পৰা খোলাৰ নিৰ্দেশ ৰখা হৈছে ইয়াতে টাইমিংটো ধুনীয়াকৈ দিছে লোৱাৰ প্ৰাইমেৰী স্কুল LP স্কুলবিলাক ৰাতিপুৱা ৮ বজাৰ পৰা 12:30লৈকে আৰু মিডল ইংলিছ স্কুল আৰু আপাৰ প্ৰাইমেৰী স্কুলছ অৰ্থাৎ ME স্কুলবিলাক ৰাতিপুৱা ৮ বজাৰ পৰা 1 বজালৈ আৰু হাই স্কুল আৰু লগতে হায়াৰ ছেকেণ্ডাৰী স্কুলবিলাক ৰাতিপুৱা 8 বজাৰ পৰা 1:30 বজালৈ খোলা ৰখাৰ নিৰ্দেশ দিছে All the head of schools are requested to conduct the morning assembly at 8 AM on the ground site where it was usually held. ৰাতিপুৱা ৮ বজাতেই যিটো মৰ্নিং এছেম্বলি আছে সেই মৰ্নিং এছেম্বলি পতাৰ নিৰ্দেশ দিছে আৰু অন্যান্য জিলালৈ অৰ্ডাৰসমূহ কম সময়ৰ ভিতৰত আপোনালোকে পাবলৈ সক্ষম হ'ব আৰু গৰমৰ বন্ধ এইবাৰ কেইদিনমান আগুৱাই দিয়াৰ পূৰ্ণ সম্ভাৱনা আছে This order will come into effect from 1st June 2024 and remain first until further order আৰু এই যিটো নিয়ম দিছে স্কুল খোলাৰ নিয়ম ৮ বজাৰ পৰা এই অৰ্ডাৰটো কাৰ্যকৰী হ'ব অহা জুন মাহৰ ১ তাৰিখৰ পৰা আৰু ইয়াৰ পৰৱৰ্তী অৰ্ডাৰ নহলৈকে ১ তাৰিখৰ পৰা বিশেষকৈ ৰাতিপুৱা ৮ বজাৰ পৰাই স্কুল খুলিব লাগিব গতিকে শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল এই গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন আপোনালোকক জনাই দিলোঁ আৰু আপোনালোকে যদি নিজৰ জিলাৰ লাভ কৰা নাই নিশ্চয় আমাৰ চেনেল চাই থাকিব আমি সময়মতে আপোনালোকক আমি ভিডিঅ' আকাৰে আপোনালোকৰ ইনফৰমেশ্যনসমূহ জনাই থাকিম ধন্যবাদ